আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু এই ভিডিঅ'ত মই আপোনালোকক ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট এই পষ্টত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট, চিলেকশ্যন প্ৰচেছ, চেলেৰি কিমান পাব, টোটেল পষ্ট কিমান আছে আৰু আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া, সম্পূৰ্ণ ইনফৰমেশ্যন এই ভিডিঅ'টিৰ পৰা আপোনালোকে জানিবলৈ পাৰিব। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক, তেতিয়াহে আপোনালোকে ইনকাম টেক্স ৰিক্ৰুইটমেণ্টৰ আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। পোনপ্ৰথমতে জনাই দিছোঁ যে ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট যিটো নেকি আপোনালোকৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে, এইটো হৈছে 20,000 প্লাছ ভেকেঞ্চি। বহুতো ডাঙৰ পদ মুকলি কৰি দিছে। আপোনালোকে ইয়াত নিৰ্দিষ্টকৈ আপোনালোকে ইয়াত ভেকেঞ্চি দিয়া আছে। প্ৰতিটো পষ্টৰ বাবে আপোনালোকৰ নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যন অনুযায়ী ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 10 পাছ আৰু আপোনালোকৰ ইয়াত মেক্সিমাম বুলি কোনো কথা নাই। আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যন হ'লেও আপোনালোকে ইয়াত কৰিবলৈ পাৰিব। ইয়াত আপোনালোকৰ নিৰ্দিষ্টকৈ এজ লিমিট দিয়া আছে। আপোনালোকক মই গোটেইখিনি জনাই দিছোঁ আৰু আপোনালোকক যিটো নেকি চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্স ফালৰ পৰা আহিছে এইটো ভেকেঞ্চি। আৰু ইয়াত মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ঠিক আছে। আপোনালোকক পোনপ্ৰথমে সেইটো জনাৰ আগতে যে 2026 বৰ্ষৰ বাবে ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট বা ডিপাৰ্টমেণ্ট ভৰ্তি 2026 বৰ্ষৰ বাবে টোটেল পষ্ট আহিছে 20,000 আৰু ইয়াত 20,000কৈও অধিক আৰু হ'ব। এইটো হৈছে টেণ্টেটিভ চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্সেছ CBDT শ্বৰ্ট ফৰ্মত। ইয়াত কিমান পষ্টত আহিছে কি গোটেইখিনি আপোনালোক মই জনাই দিছোঁ যে ইনকাম টেক্স ইনস্পেক্টৰত আহিছে। এইটো হৈছে পষ্টকেইটাৰ নাম। টেক্স এছিষ্টেণ্ট আহিছে, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ আহিছে, একাউণ্টেণ্ট ইনস্পেক্টৰ অফিচ চুপাৰিনটেণ্ডেণ্ট গ্ৰুপ বি MTS এছিষ্টেণ্ট। ইয়াত আপোনালোকক মই এডুকেশ্যন কোৱালিফিকেশ্যনটো জনোৱাৰ আগতে আপোনালোকক জনাই দিছোঁ যে 10 পাছ আৰু 12 পাছৰ ইয়াত কোন কেইটাত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। ঠিক আছে, পোনপ্ৰথমতে আপোনালোক মই জনাই দিছোঁ যে আপোনালোকৰ 10 পাছ ঠিক আছে। 10 পাছটো হৈছে আপোনালোকৰ যিটো নেকি MTS দেখিছে আপোনালোকে, এই MTSটোত আপোনালোকৰ চিম্পুল 10 পাছ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিম্পুল 10 পাছ আপোনালোকে যদি চিম্পুল 10 পাছ হৈছে তেন্তে MTS পষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 12 পাছ সকলৰ বাবে এছিষ্টেণ্ট আৰু আপোনালোকৰ যিটো নেকি টেক্স এছিষ্টেণ্ট আছে, আপোনালোকে এইকেইটা পষ্টত 12 পাছ এডুকেশ্যন কোৱালিফিকেশ্যন থ্ৰু দি আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। টোটেল পষ্ট পুনৰবাৰ কৈছোঁ 20,000 হয় আৰু এপ্লাই আপোনালোকে অনলাইন থ্ৰু দি কৰিব লাগিব। অনলাইন মাধ্যম হ'ব। আপোনালোকে ভাৰতবৰ্ষৰ সকলো মেল ফিমেলে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত মই আপোনালোকক জনাই দিছোঁ যে ইনকাম টেক্স ভৰ্তি 2026 বৰ্ষৰ এজ লিমিটটো কেনেকুৱা। মিনিমাম এজ 18 বছৰ, মেক্সিমাম এজ হ'ব 45 বছৰ আৰু এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুলছ। আপোনালোকৰ গভাৰ্ণমেণ্ট যিটো ৰুল আছে সেইটোৰ আণ্ডাৰত হ'ব। যেনেধৰণে আপোনালোকক মই কৈ দিছোঁ যে SC বা ST সকলৰ বাবে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে, 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে আৰু OBC সকলৰ বাবে ইয়াত OBC সকলৰ বাবেও আছে। OBC সকলৰ বাবে বা MOBC আছে, সেইটোৰ বাবে আপোনালোকৰ 3 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন আছে। 3 ইয়াৰ্ছ এজ আপোনালোকে ৰিলেক্সেশ্যনটো পাব। আৰু যিসকল এক্স ছাৰ্ভিচমেন হয় আৰু যিসকল PWBD কেটেগৰীৰ হয় তেওঁলোকৰ বাবে 10 ইয়াৰ্ছ থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যন মই কৈছোঁৱে যে প্ৰতিটো পষ্টৰ কাৰণে বেলেগ বেলেগ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব। ঠিক আছে, তাৰে কোনোবাটো এটা টেকনিকেল পষ্ট আছে, সেইটোতো আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মই আপোনালোক মিনিমাম কোৱালিফিকেশ্যনটো জনাই দিছোঁ যে 10 পাছ আৰু আপোনালোকৰ মেক্সিমাম বুলি কোনো কথা নাই। আপোনালোকে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন হ'লেও আপোনালোকে আবেদন কৰিবলৈ পাৰিব। আপোনালোকৰ যদি কিবা ডিপ্ল'মা আছে তেন্তে আপোনালোকৰ আৰু ভাল হ'ব। আৰু আপোনালোকৰ এই যিকেইটা 12 পাছ বা গ্ৰেজুৱেশ্যন লেভেলৰ জব হয় সেইকেইটাত আপোনালোকৰ যিটো নেকি কম্পিউটাৰ ডিপ্ল'মা থকাটো অতি প্ৰয়োজনীয়। কাৰণ তাত আপোনালোকে একাউণ্টেণ্টছবিলাকত আপোনালোকৰ আপোনালোকে কম্পিউটাৰত কাম কৰিব লাগিব। সেইকাৰণে কৈছোঁ যে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থকাটো অতি প্ৰয়োজনীয়। মিনিমাম আপোনালোকৰ 6 মান্থৰ থকাটো অতি প্ৰয়োজনীয়।
ঠিক আছে, আপোনাক মই জনাই দিছোঁ যে অতি প্ৰয়োজনীয়। আৰু চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, ৰিটেন এক্সাম হ'ব, ফ্ৰী আৰু মেইন হ'ব, ইয়াত ইণ্টাৰভিউ নাই, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এক্সাম পেটাৰ্ণ প্ৰি এক্সামৰ কাৰণে জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ বাবে 25 কুৱেশ্যন থাকিব, 50 মাৰ্ক, মানে এটা কুৱেশ্যনত 2 মাৰ্ককৈ থাকিব আপোনালোকৰ। আৰু জেনেৰেল এৱাৰনেছৰ কাৰণে আপোনালোকৰ 25 কুৱেশ্যন 50 মাৰ্ক থাকিব। কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে আপোনালোকৰ 25 কুৱেশ্যন 50 মাৰ্ক, এইফালে 25 কুৱেশ্যন পাইছে 50 মাৰ্ক। ঠিক আছে, আপোনালোকে 25 কুৱেশ্যন 50 মাৰ্ক, আপোনালোকে এটা কুৱেশ্যনত আপোনালোকৰ 2 মাৰ্ককৈ থাকিব। নেক্সট হৈছে আপোনালোকে 25 কুৱেশ্যন পাইছে আৰু ইয়াত 50 মাৰ্ক থাকিব। নেক্সট হৈছে ইংলিছ কম্প্ৰিহেনশ্যনৰ কাৰণে আপোনালোকৰ 25 কুৱেশ্যন 50 মাৰ্ক, টোটেল থাকিব আপোনালোকৰ 100 কুৱেশ্যন 200 মাৰ্ক থাকিব। আৰু ইয়াত আপোনালোকৰ গোটেইখিনি দিয়া আছে যে যিটো নেকি মেইনৰ কাৰণে আপোনালোকৰ পেপাৰ 1 থাকিব, মেথছ, ৰিজনিং, ইংলিছ, জেনেৰেল এৱাৰনেছ থাকিব, 200 মাৰ্ক থাকিব। আৰু যিটো নেকি ডেটছ, ডাটা এণ্ট্ৰি, স্পীড টেষ্ট, প্ৰতিটো পষ্টৰ বাবে নহয়তো, এইটো কোৱালিফাইং নেচাৰ হয়, কেৱল আপোনালোকে এইটো কোৱালিফাই কৰিব লাগে। ইম্পৰ্টেণ্ট ডকুমেণ্টছ লিষ্ট দিয়া আছে, আধাৰ কাৰ্ড অফ কেণ্ডিডেট, 10 ক্লাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, গোটেইখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটখিনি লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট আপোনালোকক লাগিব। কাষ্ট চাৰ্টিফিকেটটো আপোনালোকৰ ডিজিটেল কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আবেদন কৰিবলৈ পাৰিব। আৰু এইটো আহিছে আপোনালোকৰ, মই জনাই দিছোঁ যে আপোনালোকৰ ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট ফালৰ পৰা আহিছে। এইটো আপোনালোকৰ আগন্তুক মাহত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। এতিয়া কোনো ধৰণৰ এপ্লাই ডেট অহা নাই, এইটো নটিফিকেশ্যনটো হৈছে টেণ্টেটিভ, আৰু হয়তো আপোনালোকে মে' মাহৰ পৰাই আবেদন কৰিবলৈ পাৰিব। যেতিয়াই ইয়াৰ বিষয়ে নটিফিকেশ্যনটো ওলায়, তেতিয়াই মই আপোনালোকক ভিডিঅ' আকৃতিতে আপোনালোকক বুজাই দিম যে কেনেকৈ আপোনালোকে আবেদন কৰিব লাগে। আৰু ইয়াৰ মাজতে আপোনালোকক জনাই দিছোঁ, যদিহে আপোনালোকে ADRE 3.0, যদিহে আপোনালোকে ADRE 3.0ৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকে ৰিজনিং, মেথছ আপোনালোকে যদি কিতাপৰ পৰা পঢ়িব বিচাৰে, তেন্তে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই দিছোঁ ৰিজনিং, মেথছ আৰু জেনেৰেল এৱাৰনেছ, আছাম ইয়াৰ বুক, অসমৰ সাধাৰণ জ্ঞান, গোটেইখিনি ইয়াত দিয়া আছে। আপোনালোকে এইকেইখন বুক কম মূল্যত আপোনালোকে ক্ৰয় কৰি পঢ়িব পাৰে। বহুত ভাল কিতাপ হয়, আৰু অসমৰ প্ৰতিটো এছপাইৰেণ্টে লোৱা এইকেইখন কিতাপ, সেইকাৰণে দিছোঁ আপোনালোকে এইকেইখন কিতাপ ক্ৰয় কৰি ল'ব পাৰে। আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।